Hello my dear friends, আপোনালোকক পুনৰ এটি নতুন ভিডিঅলৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ বিষয়বস্তু DLED এন্ট্ৰেন্স এক্সামৰ বাবে অসমীয়া খণ্ডৰ কেইটামান প্ৰশ্ন ইয়াত সন্নিবিষ্ট কৰা হৈছে। 20টা প্ৰশ্ন লৈছো। এই প্ৰশ্নসমূহ যোৱা বছৰৰ যেটো DLED এন্ট্ৰেন্স এক্সাম হৈছিল সেই পৰীক্ষাৰ আৰ্হিতে যুগুত কৰা হৈছে। গতিকে আপোনালোকে ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব আৰু প্ৰশ্নসমূহ যেটো প্যাটাৰ্নত দিয়া হৈছে মানে যোৱা বছৰৰ পৰীক্ষাৰ আৰ্হিতে যেহেতু দিয়া হৈছে আপোনালোকে এনে আৰু কিছু প্ৰশ্ন নিজাকে হাজি লব আপোনালোকে জি এন্ট্ৰেন্স এক্সাম দিব গৈ আছে নিশ্চয়কৈ আপোনালোকে সফল হ'ব। মৰমৰ বন্ধু-বান্ধৱীসকল আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম ৰাজু। আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। প্ৰথম প্ৰশ্ন দিছে তলৰ উল্লেখ কৰা কোনটো যৌথোৱা ঠাঁচৰ অৰ্থ ভুলকৈ দিয়া আছে। ইয়াত দিয়া আছে কথা চহকি বেছিকৈ কথা কোৱা লোক, পেট ভাটো, কপটীয়া মানুহ, বাচ্চা অপেক্ষা কৰ, হাৰে চালে লগা, ক্ষীণ। ইয়াৰে এই চাৰিটা যেটো যৌথোৱা ঠাঁচ দিয়া আছে তাৰ কোনটোৰ অৰ্থ ভুলকৈ দিয়া আছে। ইয়াত চাওক ইয়াৰে আমাৰ যেটো খ বিকল্প দিয়া আছে কথা চহকি মানে হয় যেহেতু বেছি কথা কয় তেওঁলোকক কথা চহকি বুলি কোৱা হয়। বাচ্চা মানে অপেক্ষা কৰা ওয়েট কৰা, হাৰে চালে লগা মানে ক্ষীণ মানুহক বুজায়। তাৰ মানে খ বিকল্পটো ভুলকৈ দিয়া আছে। পেট ভাটো মানে আসলে কপটীয়া নহয়, পেট ভাটো মানে যিবিলাক মানুহে পেটত কথা ৰাখি থয় তেনেহেক মানুহক পেট ভাটো বুলি কোৱা হয়। যেনেকৈ এটা বাক্য ইয়াত দিয়া আছে এই পেট ভাটোৰ পৰা কথা উলিয়াব পাৰিম বুলি ভাবিছা নেকি। দ্বিতীয় প্ৰশ্ন নিম্নলিখিত কোনটো চকু শব্দৰ সমাৰ্থক শব্দ নহয়। চকু মানে আই আমি যেটো কওঁ, নৃপতি, লোচন, নেত্ৰ, নয়ন। নয়ন মানে চকু হয়, নেত্ৰ মানে চকু হয় যেনেকৈ নেত্ৰালয়, লোচন মানে চকু হয়। কেৱল নৃপতি যেটো হয় নৃপতিটো আসলতে চকু শব্দৰ সমাৰ্থক শব্দ নহয়, নৃপতি মানে ৰজা। পৰৱৰ্তী প্ৰশ্ন বৰ্গ, পাল, মণ্ডলী আদি শব্দবোৰ ব্যাকৰণৰ কিহৰ উদাহৰণ হয়। একবচন বুজোৱা শব্দ, উপসৰ্গ, বিশেষণ, বহুবচন বোধক, সমষ্টিবাচক শব্দ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এইবিলাক আসলে কি হয় বহুবচন বোধক সমষ্টিবাচক শব্দ। যেনেকৈ মই ইয়াতে দেখাই দিছো বৰ্গ যেনেকৈ বন্ধু বৰ্গ, পৰিয়াল বৰ্গ, পাল গৰু পাল, হাতী পাল, মণ্ডলী শিক্ষক মণ্ডলী, মন্ত্ৰী মণ্ডলী এনেকৈ যে মানে যেতিয়া এইবিলাক ব্যৱহাৰ কৰে ই বহুবচন বোধক শব্দ হৈ যায়। সাধ্যাতীত শব্দটোৰ সন্ধি ভাঙি দেখুৱালে পোৱা ৰূপটো হ'ব সাধ্যা যোগ তীত, সাধ্য যোগ অতীত, সাধ্যা যোগ অতীত, সাধ্যা যোগ আতীত। ইয়াৰে সাধ্য যোগ অতীত মানে যেটো আমাৰ খ বিকল্প দি আছে এয়া হৈছে শুদ্ধ ৰূপ হ'ব। যদি সাধ্যাতীত শব্দৰে ভাঙি দিওঁ। পৰৱৰ্তী প্ৰশ্ন নত্যবিধি নিয়ম অনুসাৰে তলৰ কোনটো শব্দৰ বানান সম্পূৰ্ণ শুদ্ধ। ইয়াত চাওক যে চাৰিটা শব্দ দি আছে তাৰ ৰামায়ণ শব্দটোৰ বানানটো শুদ্ধ, বাকি তিনিটা যেনেকৈ বৰষুণ, ঘণ্টা, কণ্টক এইকেইটা ভুলকৈ দিয়া আছে। এতিয়া নত্যবিধিৰ কোনটো নিয়ম ইয়াত মানি চলা হৈছে আমি তাকে বিতংকৈ জানি লওঁ। ৰামায়ণ শব্দটো শুদ্ধ হয়। ৰাম, উত্তৰ, নাৰ আদি শব্দৰ পিছত থকা অয়ন শব্দৰ দন্তন্য মূৰ্ধন্য হয় যেনেকৈ উত্তৰ উত্তৰৰ উত্তৰ যোগ অয়ন উত্তৰায়ণ, নাৰ যোগ অয়ন নাৰায়ণ। তেনেকৈ ৰাম যোগ অয়ন ৰামায়ণ, সেইবাবে আমাৰ ৰামায়ণ শব্দটো শুদ্ধ আছিল। বৰষুণ এইটো ভুলকৈ দিয়া আছিল। আচলতে কি হয় এটা পদৰ ভিতৰত ৰি, ৰ আৰু মূৰ্ধন্য ষৰ পাছত থকা দন্তন্য থাকিলে সি মূৰ্ধন্য হয় যেনেকৈ ঋণ, তৃণ, কাৰণ, বৰষুণ এই মূৰ্ধন্য ষ আছে তাৰ পিছতে এইটো আচলতে মূৰ্ধন্য হ'ব। ঘণ্টা বা কণ্টক এই দুটা একেটা নিয়ম মানি চলে। ট বৰ্গৰ মানে ট, ঠ, ড, ঢ মূৰ্ধন্য, ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ'লে দন্তন্য মূৰ্ধন্য হয় যেনেকৈ দণ্ড, কণ্ঠ, ঘণ্টা। এইবিলাকত কি হ'ব এইকেইটাই এই ঘণ্টা আৰু কণ্টক একেটা নিয়ম ইয়াতে প্ৰযোজ্য হৈছে। নিম্নলিখিত কোনটো বহুব্ৰীহি সমাসৰ উদাহৰণ। পান্তামূল, দুমাহী, বিনাপানী, কাপুৰুষ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিনাপানী। এয়া হৈছে বহুব্ৰীহি সমাসৰ উদাহৰণ। এতিয়া বহুব্ৰীহি সমাস কাক কয় বা বাকীকেইটা কি সমাস আছে তাকে আমি বিতংকৈ জানি লওঁ। যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তিগত অৰ্থ নুবুজায় আন বিশেষ অৰ্থ বুজায় তাক বহুব্ৰীহি সমাস বোলে। যেনেকৈ বিনা পানী আমাক যেটো শব্দ দিয়া আছিল বিন আছে পানীত যাৰ তেওঁ ইয়াতে সৰস্বতীক বুজায়। নীলাম্বৰ নীলা হৈছে অম্বৰ কাপোৰ বা বস্ত্ৰ যাৰ তেওঁ হৈছে নীলাম্বৰ। নীলাম্বৰ শব্দটো আচলতে বলোৰামক বুজা হয়। বিনা পানীৰ দ্বাৰা আচলতে সৰস্বতীক বুজোৱা হয়।
পাণ তামোল, পাণ আৰু তামোল এয়া হৈছে দ্বন্দ্ব সমাসৰ উদাহৰণ। দুমাহী, 2 মাহৰ সমাহাৰ, ই দ্বিগু সমাসৰ উদাহৰণ। আৰু কাপুৰুষ, কুজি পুৰুষ, ই হৈছে কৰ্মধাৰয় সমাসৰ উদাহৰণ। প্ৰাথমিক পৰ্যায়ত শিশুৰ ভাষাৰ সৃজনীমূলক বিকাশ মানে ক্ৰিয়েটিভ এক্সপ্ৰেছন জোখাৰ বাবে আটাইতকৈ কাৰ্যকৰী উপায়টো কি? ব্যাকৰণ সূত্ৰ বৰ্ণনা কৰিবলৈ দিয়া, ছাত্ৰ ছাত্ৰীক নিজৰ অভিজ্ঞতাৰ ভিত্তিত মুক্তভাৱে লিখিবলৈ দিয়া, স্বতলিপি দিয়া, পাঠভিত্তিক প্ৰশ্ন উত্তৰ মুখস্থ কৰিবলৈ দিয়া। ইয়াৰে শুদ্ধ উত্তৰ হ'ব ছাত্ৰ ছাত্ৰীক নিজৰ অভিজ্ঞতাৰ ভিত্তিত মুক্তভাৱে লিখিবলৈ দিয়া। ই কি হ'ব? প্ৰাথমিক পৰ্যায়ত শিশুৰ ভাষাৰ সৃজনীমূলক বিকাশ হ'ব। যেনেকৈ ভাবি লওক যে আমি শিশুৱতীক মানে কিছু ব্যাকৰণৰ নিয়ম শিকাইছোঁ, এতিয়া আমি তেওঁৰ পচন্দৰ যিকোনো এটা বিষয় লিখিব যে তাতে সেইবিলাক উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰিছেনে নাই, তেতিয়া কি হ'ব? ছাত্ৰ বা ছাত্ৰীগৰাকীৰ যিটো ভাষাৰ সৃজনীমূলক বিকাশ তেতিয়াহে হ'ব, বাকী কেইটাত নহয়। পৰৱৰ্তী প্ৰশ্ন, এয়া আপোনাৰ বাবে নিম্নলিখিত কোনটো স্ত্ৰীলিংগবোজ্য শব্দ নহয়? ৰাজকুমাৰী, হাকিম, গাভৰু, নৰ্তকী। ইয়াৰ শুদ্ধ উত্তৰ নিশ্চয় আপুনি গম পাইছে, শুদ্ধ উত্তৰটি কমেণ্ট কৰি জনাব। পৰৱৰ্তী প্ৰশ্ন, যাক সহজে লাভ কৰিব নোৱাৰি এটা শব্দত প্ৰকাশ কৰা। সুলভ, দুৰ্লভ, অদাৰ্য, পৰশ্ৰীকাতৰ। সুলভ মানে যিটো সহজতে লাভ কৰিব পাৰি তাক সুলভ বুলি কোৱা হয়। অদাৰ্য যিটো দাৰ্য নহয়, যিটো জ্বলি নাযায়। পৰশ্ৰীকাতৰ মানে যি আনৰ ভাল দেখিব নোৱাৰে। গতিকে আমি ইয়াতে পাইছোঁ যে দুৰ্লভ যিটো সহজতে লাভ কৰি তাক দুৰ্লভ বুলি কোৱা হয়। আজিকালি বহু ঠাইত বিশুদ্ধ পানী দুৰ্লভ হৈ পৰিছে। বাক্যত আমি ব্যৱহাৰ কৰিছোঁ দুৰ্লভ শব্দটি। পৰৱৰ্তী প্ৰশ্ন, ভাষা আহৰণ লেংগুৱেজ একুইজিশ্যন আৰু ভাষা শিক্ষণ মানে লেংগুৱেজ লাৰ্ণিঙৰ মাজৰ মূল পাৰ্থক্যটো কি? ভাষা আহৰণ অনানুষ্ঠানিকভাৱে কিন্তু শিক্ষণ আনুষ্ঠানিকভাৱে হয়। ভাষা আহৰণ আনুষ্ঠানিকভাৱে কিন্তু শিক্ষণ অনানুষ্ঠানিকভাৱে হয়। দুটাৰ মাজত কোনো পাৰ্থক্য নাই, ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাষা আহৰণ অনানুষ্ঠানিকভাৱে হয় কিন্তু শিক্ষণটো আনুষ্ঠানিকভাৱে হয়। ইয়াতে এটা উদাহৰণ দিয়া আছে, ভাষা আহৰণ অনানুষ্ঠানিকভাৱে আৰু স্বাভাৱিক পৰিৱেশত হয়, আনহাতে শিক্ষণ সচেতনভাৱে নিয়মৰ মাজেৰে হয়। ভাষা আহৰণ হ'ল এটি শিশুৱে পৰিৱেশৰ পৰা স্বতঃস্ফূৰ্তভাৱে ভাষা আয়ত্ত কৰাৰ প্ৰক্ৰিয়া, আনহাতে ভাষা শিক্ষণ হ'ল বিদ্যালয় বা তেনে কোনো অনুষ্ঠানত ব্যাকৰণৰ নিয়ম আদিৰ জৰিয়তে সচেতনভাৱে শিকা। যেনেকৈ এটি শিশুৱে স্কুল যোৱাৰ আগতে তেখেতে কিছু কথা শিকি লয়, সেইটো হৈছে ভাষা আহৰণ লেংগুৱেজ একুইজিশ্যন। আৰু স্কুলত গৈ তেওঁ যে নিয়ম মাফিক মানে যিকোনো ভাষা এটা লাগিলে সেয়া অসমীয়া হওক, ইংৰাজী হওক, হিন্দী হওক বা অন্য যিকোনো ভাষা হওক, যিবিলাক নিয়ম মানে যেতিয়া শিকে সেইটো হৈছে লেংগুৱেজ লাৰ্ণিং। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো প্ৰত্যয়ৰ সিদ্ধ পদ শুদ্ধ নহয়? মানে প্ৰত্যয়টো ভাঙি দিলে যিটো হয় সেয়া শুদ্ধ নহয়। বুদ্ধি যোগ অক এইটো শুদ্ধ বাৰু, বুদ্ধি অক। নাৱৰীয়া, নাও যোগ অৰিয়া। মাটি যোগ ইয়া, মাটিয়া। খেতিয়ক, এই আচলতে প্ৰথম তিনিটা ক, খ, গ এয়া শুদ্ধ আছে। খেতিয়ক যিটো হয় ইয়াৰ সিদ্ধ পদটো শুদ্ধ নহয়। খেতি যোগ ইয়ক এয়া অশুদ্ধ হয়, আচলতে হ'ব লাগিছিল খেতি যোগ অক, এয়াহে শুদ্ধ হয়। এইটো বৰ্তমান ভুল হৈ আছে, আমাৰ শুদ্ধ নহয় কিন্তু সেইটো ওলাব লাগিছিল, গতিকে আমি ঘ যিটো বিকল্প আছিল সেয়া অশুদ্ধ। পৰৱৰ্তী প্ৰশ্ন, শিক্ষাৰ্থী নিজৰ ভুলবোৰ ধৰিব পৰা আৰু শুধৰাব পৰা ক্ষমতা ভাষাৰ কোনটো মূল দক্ষতাৰ সৈতে আটাইতকৈ গভীৰভাৱে জড়িত? কেৱল পঠন, শ্ৰৱণ, সুন্দৰ হাতৰ আখৰ, পঠন, বোধশক্তি আৰু স্ব-মূল্যায়ন। ইয়াৰ মানে ঘ বিকল্পটি শুদ্ধ হ'ব। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো শব্দত অভি উপসৰ্গ ব্যৱহাৰ হৈছে? অধিনায়ক, সমাৱৰ্তন, নিৰ্যাতন, অভিনন্দন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অভিনন্দন। ইয়াতে নিৰ উপসৰ্গ ব্যৱহাৰ হৈছে গটোত, সম ব্যৱহাৰ হৈছে খত আৰু অধি ব্যৱহাৰ হৈছে অধি উপসৰ্গ ব্যৱহাৰ হৈছে প্ৰথম বিকল্পতে। অন্য কেইটামান উদাহৰণ যেনেকৈ অভিলাষ, অভিধান, অভিনয়, অভিযোগ আদি। তোমালোকক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। এই বাক্যত ব্যৱহৃত তোমালোক শব্দটো কি পদৰ উদাহৰণ? বিশেষ্য, সৰ্বনাম, বিশেষণ, ক্ৰিয়া। ইয়াৰ শুদ্ধ উত্তৰ হৈছে সৰ্বনাম। খ বিকল্পটো শুদ্ধ। নিম্নলিখিত কোনটো শব্দৰ পুংলিঙ্গ ৰূপ আছে? তাৰমানে বাকী কেইটা পুংলিঙ্গ ৰূপ নাই। ইয়াতে নাচনী, নাচনী শব্দৰ পুংলিঙ্গ ৰূপ নাই। নামতি ইয়াৰ পুংলিঙ্গ ৰূপ নাই। ৰাংঢালীৰো পুংলিঙ্গ ৰূপ নাই। ৰাজকুমাৰী এই শব্দৰ পুংলিঙ্গ ৰূপ আছে। ৰাজকুমাৰী পুংলিঙ্গ ৰূপ হৈছে ৰাজকুমাৰ।
নিম্নলিখিত কোনযোৰ বিশেষ্য আৰু বিশেষণ অশুদ্ধকৈ দিয়া আছে মানে বিশেষ্য আৰু বিশেষণ শুদ্ধকৈ দিয়া নাই অশুদ্ধকৈ দিয়া আছে সংকেত ইয়াৰ বিশেষণ হৈছে সাংকেতিক নৰক নাৰকীয় এইটো শুদ্ধ কাইট মৰুভূমি এইটো নহয় আচলতে সাহিত্য সাহিত্যিক এয়া শুদ্ধকৈ দিয়া আছে কাইট হ'ব লাগিছিল কাইটিয়া কাইট শব্দৰ বিশেষণ ৰূপ হ'ল কাইটিয়া পৰৱৰ্তী প্ৰশ্ন নিম্নলিখিত কোনটো যথোৱা খণ্ডবাক্যৰ অৰ্থ দন্দুৰা বা মিলিব নোৱাৰা আকুৰ গুজালি অলপ পানীৰ মাছ অজিন পাতকি গাজত লগা ইয়াৰ গ বিকল্প অজিন পাতকি ইয়াৰ অৰ্থ হৈছে দন্দুৰা বা মিলিব নোৱাৰা বাকি কেইটানো কি বুজায় এবাৰ জানি লওক আকুৰ গুজালি মানে একেটা কথাতে লাগি থকা অলপ পানীৰ মাছ মানে নিমাখিত বা সামান্য শক্তি থকা গাজত লগা মানে মনত লাগি যোৱা পৰৱৰ্তী প্ৰশ্ন তলত কোনযোৰ শব্দ আৰু বিপৰীত লিংগ ভুলকৈ দিয়া আছে তৰুণ তৰুণী এটো বাৰু পুংলিঙ্গ স্ত্ৰীলিঙ্গ ঠিক আছে বামুন বামুনি এয়া শুদ্ধকৈ দিয়া আছে সাহাব বাবু এইটো ভুলকৈ দিয়া আছে ময়ূৰ ময়ূৰী সাহাব আৰু বাবুৰ যেটো পুংলিঙ্গ স্ত্ৰীলিঙ্গ ৰূপ হেয়া ভুলকৈ সাহাবৰ বিপৰীত হৈছে মেম সাহাব পুংলিঙ্গ হয় আৰু মেম হৈছে স্ত্ৰীলিঙ্গ আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন এগৰাকী শিক্ষকে ভাষাৰ শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীক প্ৰথমতে বৰ্ণমালা নিশিকাই অৰ্থপূৰ্ণ বাক্য বা শব্দৰ জৰিয়তে পাঠদান আৰম্ভ কৰিলে এই ব্যৱস্থাই ভাষা শিক্ষাৰ কোনটো সূত্ৰক প্ৰতিফলিত কৰে জনাৰ পৰা নজনালৈ কঠিনৰ পৰা সহজলৈ সমগ্ৰৰ পৰা অংশলৈ অংশৰ পৰা সমগ্ৰলৈ আচলতে ইয়াৰ গ বিকল্প সমগ্ৰৰ পৰা অংশলৈ যেতিয়া এজন শিক্ষকে এটা সম্পূৰ্ণ ধাৰণা যেনে বাক্য বা শব্দ প্ৰথমতে দি পিছত তাৰ বিভিন্ন অংশ যেনে বৰ্ণমালা শিকায় তাক সমগ্ৰৰ পৰা অংশলৈ যোৱা পদ্ধতি বুলি কোৱা হয় মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ বিষয়বস্তু ইমানে কেনেকৈ পালে আজিৰ বিষয় বা ইয়াৰ উপস্থাপন কমেণ্টত জনাব অতি সোনকালে আপোনালোকৰ বাবে ডিএলএডৰ বাবে প্ৰয়োজনীয় কেইটামান দৰকাৰী ভিডিঅ' আপলোড কৰিম আপোনালোকে চাবলৈ নাপাহৰিব আপোনালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰ আমাৰ চেনেলটি চাই আছে আৰু এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ